নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম মানৰ গণিতৰ ত্ৰিভুজ পাঠটিৰ আমি এটা অনুশীলনী কৰিম অনুশীলনীটো হৈছে 6.5 আৰু এই অনুশীলনীৰ আমি কেইটামান সমাধান আমি কৰিম আমি প্ৰথমতে আমি চাও 11 নম্বৰ সমস্যাটো চাও আমি 11 নম্বৰ সমস্যাটো তোমালোকে চোৱা এখন উৰাজাহাজ এয়াৰপৰ্টৰ পৰা উৰা মাৰিলে আৰু ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে একে সময়তে আন এখন উৰাজাহাজ একেটা এয়াৰপৰ্টৰ পৰা পশ্চিম দিশে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত উৰা মাৰিলে এক সমষ্টি দুভাগৰ 1 ঘণ্টাৰ পিছত দুয়োখন উৰাজাহাজৰ মাজৰ দূৰত্ব কিমান এতিয়া আমি প্ৰথমতে এয়াৰপৰ্টটো সি অৱস্থান লওঁ ধৰি ললো সি অৱস্থানৰ পৰা উৰাজাহাজ দুখনে উৰা মাৰিছে তেতিয়া হলে উত্তৰ দিশটো মই ওপৰলৈ লৈছো এই সি এ দিশটো এটো দিশক কৈছো যে উত্তৰ দিশ এটো কৈছো উত্তৰ দিশ আৰু এই এয়াৰপৰ্টৰ পৰা আনখন উৰাজাহাজে এয়াৰপৰ্টৰ পৰা পশ্চিম দিশত উৰা মাৰিছে এটো দিশত গৈ বি অৱস্থান পাইছে গৈ তেতিয়া হলে এটো পশ্চিম দিশ আমি এটা কথা জানো এটা স্থানৰ পৰা উত্তৰ দিশলৈ আৰু একেটা স্থানৰ পৰা পশ্চিম দিশলৈ গতি কৰিলে তেতিয়া হলে সেই দুইটা দিশৰ মাজৰ কোণটো হ'ব এক সমকোণ এতিয়া আমি কি ধৰিলো যে দুয়োখন উৰাজাহাজে একেটা স্থান সিৰ পৰা উত্তৰ দিশলৈ ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত এক সমষ্টি দুই ভাগৰ 1 ঘণ্টা যাত্ৰা কৰাৰ পিছত উপস্থিত হলগৈ এ অৱস্থান আৰু পশ্চিম দিশত উৰা মৰা উৰাজাহাজখনে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত উৰা মাৰি এক সমষ্টি দুই ভাগৰ 1 ঘণ্টাৰ পিছত পালেগৈ বি অৱস্থান মাজৰ এ আৰু বিৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে এতিয়া তোমালোকে চোৱা ইয়াৰ বিসিৰ দৈৰ্ঘ্য কিমান আমি হেতু উলিয়াব লাগিব আৰু এসি দৈৰ্ঘ্য কিমান আমি হেতু উলিয়াব লাগিব ইয়াত কেৱল দ্ৰুতি দিয়া আছে ইয়াতে সি আৰু এৰ মাজৰ দূৰত্ব দিয়া নাই আৰু সি আৰু বিৰ মাজৰ দূৰত্ব ইয়াত দিয়া হৈ থকা নাই গতিকে আমি এই দূৰত্ববিলাক আমি উলিয়াই ললে এই সমকোণী ত্ৰিভুজৰ আমি দুডাল বাহু পাই যাম এসি আৰু বিসি আমি পাই যাম আৰু তেতিয়া আমি এ বিৰ দৈৰ্ঘ্য পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি নিৰ্ণয় কৰিব পাৰিম ইয়াত দিয়া আছে দ্ৰুতি দিয়া আছে আৰু যাত্ৰা কৰাৰ সময় দিয়া আছে গতিকে ইয়াৰ পৰা আমি ইয়াৰ দৈৰ্ঘ্যটো কিমান দূৰত্ব অতিক্ৰম কৰিলে আমি হেতু আমি নিৰ্ণয় কৰিব পাৰিম আৰু আমি সেইখিনিকে এতিয়া কৰিছো এতিয়া সমাধানটো মই আৰম্ভ কৰো মই বোৰ্ডত লিখি যাম তোমালোকে যাতে লিখি লব পাৰা আৰু পশ্চিম দিশে উৰা মৰা উৰাজাহাজখনে ঘণ্টাত 1200 কিলোমিটাৰ ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত এক সমষ্টি দুভাগৰ 1 ঘণ্টা উৰা মাৰি বি অৱস্থান পালে এতিয়া আমি ধৰি ললো কি বুলি ধৰিলো যে দুয়োখন উৰাজাহাজে সি অৱস্থানৰ পৰা উৰা মাৰিছে উত্তৰ দিশে উৰা মৰা উৰাজাহাজখনে ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত এক সমষ্টি দুভাগৰ 1 ঘণ্টা উৰা মাৰি এ অৱস্থান পালে এটো এ অৱস্থান পালে আৰু পশ্চিম দিশে উৰা মৰা উৰাজাহাজখনে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত এক সমষ্টি দুভাগৰ 1 ঘণ্টা উৰা মাৰি বি অৱস্থান পালে আমি জানো দ্ৰুতি মান অতিক্ৰম কৰা দূৰত্ব মই কেৱল দূৰত্ব বুলি লিখিছো দূৰত্ব বা সময় আমি এই কথাটো জানো তেতিয়া হলে দূৰত্ব সমান দ্ৰুতি পূৰণ
সময় এতিয়া তোমালোকে চোৱা যে যিখন উত্তৰ দিশত উৰা মাৰিছিল উৰাজাহাজ সেইখনে অতিক্ৰম কৰাৰ দূৰত্ব AC গতিকে মই AC নিৰ্ণয় কৰিম AC উত্তৰ দিশত উৰা মাৰা জাহাজখনৰ দ্ৰুতি হ'ল 1000 কিলোমিটাৰ প্ৰতি ঘণ্টা 1000 কিলোমিটাৰ প্ৰতি ঘণ্টা পূৰণ সময় কিমান 1 সমষ্টি দুভাগৰ 1 সমষ্টি দুভাগৰ 1 ঘণ্টা এটো হ'ব 2 * 2 2 * 3 3 ঘণ্টা এটো মই এনেকৈ লিখিম 3/2 এটালে অতিক্ৰম কৰাৰ দূৰত্ব ইমান কিলোমিটাৰ 2 ৰে ইয়াক কাটিলে কিমান হ'ব 500 তেতিয়া হলে 500 * 3 1500 কিলোমিটাৰ আকৌ পশ্চিম দিশত উৰা মাৰা যিখন উৰাজাহাজ সেইখনে অতিক্ৰম কৰাৰ দূৰত্ব বেছি সমান পশ্চিম দিশত উৰা মাৰা উৰাজাহাজখনৰ দ্ৰুতি 1200 কিলোমিটাৰ আৰু সময় ভ্ৰমণৰ সময় 2/3 ঘণ্টা এটো কাটলে হ'ব 600 6 3 * 18 1800 কিলোমিটাৰ এটো এটা সমকোণী ত্ৰিভুজ হ'ব যেহেতু এটো সমকোণ হ'ব গতিকে AC আৰু BC দৈৰ্ঘ্যটো পাই গলো এতিয়া আমি AB দৈৰ্ঘ্যটো আমি নিৰ্ণয় কৰিব পাৰিম ইয়াত ACB এটা সমকোণী ত্ৰিভুজ হ'ব য'ত C কোণ সমকোণ আমি সমকোণটো নিৰ্ণয় কৰি ল'ব লাগিব এটা কাৰণত যে পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব লগা হলে আমি আমাক অতিভুজডাল লাগিব গতিকে ইয়াত AB হ'ব অতিভুজ এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম AB square is equal to AC square plus BC square AC whole 1500 আৰু BC whole 1800 এতিয়া 1500 square is equal to 15 15 গুণ 225 আৰু 0 হ'ব 4টা ইয়াত দুটা থাকিলে বৰ্গ কৰিলে 4টা হ'ব প্লাস 18 18 গুণ 324 18 স্কয়ার ইকুয়াল টু 324 আৰু ইয়াত দুটা 0 আছে ইয়াত 4টা হ'ব বৰ্গ কৰিলে 4টা হ'ব ইকুয়াল টু 5 4 9 2 2 4 2 3 5 549 0 0 0 0 AB is equal to root over 5 4 9 2 3 4টা 0 এতিয়া আমি 549 ৰ মৌলিক উৎপাদক উলিয়াই পেলাই ইয়াৰ বৰ্গমূল লম 3 ৰ হৰণ যাব 3 গুণ 3 3 গুণ 24 3 3 গুণ 9 3 6 গুণ 18 3 গুণ 3 3 square into 61 into এটো হ'ব এটো কিমান হৈ আছে 549 into 10000 গতিকে এটো হ'ব 100 স্কয়াৰ তো হ'ব তেতিয়ালে ইয়াৰ বৰ্গমূল হ'ব 3 into 100 into root over 61 is equal to 300 root over 61 কিলোমিটাৰ এতিয়া আমি AB দৈৰ্ঘ্যটো পাই গলো AB দৈৰ্ঘ্যটো হ'ল
300 √61 কিলোমিটাৰ অৰ্থাৎ উৰাজাহাজ দুখনৰ মাজৰ দূৰত্ব 300 √61 300 √61 কিলোমিটাৰ এতিয়া আমাৰ এটো সমাধান হৈ গৈছে তোমালোকে যাতে স্ক্ৰিনশ্বট মাৰি পেলাই যাতে লিখি লব পাৰা তাৰ বাবে মই বোৰ্ডখন দেখাই দিছো এতিয়া 11 নম্বৰটো হৈ গল এতিয়া আমি পৰৱৰ্তী যেটো প্ৰশ্ন আছে আমি সেই প্ৰশ্নটো আলোচনা কৰিম এতিয়া তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্নটো চোৱা এখন সমতলত দুটা স্তম্ভ এটা 6 মিটাৰ আৰু আনটো 11 মিটাৰ ওখ থিয় হৈ আছে যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ তেন্তে সিহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান মই স্তম্ভ দুটা আঁকি লৈছো এটা স্তম্ভ মই নাম দিছো AB या भूमि और এটা স্তম্ভ মই নাম দিছো CD এই স্তম্ভ দুটা এইখন সমতলত থিয় হৈ আছে এতিয়া এইটো স্তম্ভ হ'ব 6 মিটাৰ আৰু এইটো স্তম্ভ CD হ'ব 11 মিটাৰ মই তেনেকৈ ধৰি লৈছো এতিয়া যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ BD 12 মিটাৰ তেন্তে সিহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান আমি নিৰ্ণয় কৰিব লাগে AC আমি AC নিৰ্ণয় কৰিব লাগে এতিয়া সমাধানটো কৰো ধৰা হল স্তম্ভ দুটা AB আৰু CD স্তম্ভ দুটাৰ মাজৰ দূৰত্ব BD গতিকে BD = 12 মিটাৰ এতিয়া আমি AC নিৰ্ণয় কৰিবলৈ আমি এটা লম্ব আঁকি দিও CD ৰ ওপৰত নাম দিলো AE যদি লম্ব আঁকি দিও তেতিয়া হলে BDEA এটা আয়ত হ'ব কাৰণ এইটো এক সমকোণ এইটো এক সমকোণ আৰু লম্ব ৰেখা লগে লগে এইটো কি হ'ব এক সমকোণ গতিকে এই চতুৰ্ভুজটোৰ ABDE চতুৰ্ভুজটোৰ তিনিটা কোণ এক সমকোণ হলে এইটো অটোমেটিক এক সমকোণ হ'ব গতিকে এইটো হ'ব আয়ত আয়ত হলে এইডাল আৰু এইডাল সমান সমান হ'ব আৰু এইডাল আৰু এইডাল সমান সমান হ'ব এই পাৰপেন্ডিকুলাৰ CD অকা হল এটাকে ABDE এটা আয়ত হ'ব আৰু AB = GE কিমান হ'ব 6 মিটাৰ এতেকে ABCD এটা আয়ত হ'ব এতেকে AB = DE AB = DE 6 মিটাৰ BD = AE 12 মিটাৰ আৰু CE = CD minus DE আমাক লাগে CE গতিকে আমি CD ৰ পৰা DE বিয়োগ কৰি দিম তেতিয়া আমি CE পাম
C is equal to CD minus DE. CD কিমান 11 মিটাৰ minus DE কিমান DE ইয়াত আমি উলিয়াই থৈছো DE ডাল যেহেতু AB ৰ সমান গতিকে AB 6 মিটাৰ গতিকে DE 6 মিটাৰ গতিকে DE 6 মিটাৰ is equal to 5 মিটাৰ এতিয়া আমি CE কিমান পালো CE 5 মিটাৰ আৰু AE কিমান পালো 12 মিটাৰ ইয়াত AEC এটা সমকোণী ত্ৰিভুজ হ'ব আৰু পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি AC নিৰ্ণয় কৰিব পাৰিম ইয়াত AEC এটা সমকোণী ত্ৰিভুজ হ'ব AEC সমকোণ এতিয়া পাইথাগোৰাছৰ উপপাদ্যৰ পৰা পাওঁ AC square is equal to AE square plus CE square এতিয়া আমি AE উলিয়াই থৈছো কিমান 12 মিটাৰ 12 আৰু CE আমি উলিয়াই থৈছো CE কিমান 5 মিটাৰ CE 5 মিটাৰ 12 গুণ 144 5 5 গুণ 25 169 AC is equal to root over 169 is equal to 13 meter অর্থাৎ স্তম্ভ দুটাৰ আগ দুটাৰ মাজৰ দূৰত্ব 13 মিটাৰ এতিয়া আমাৰ 12 নম্বৰৰ সমাধানটো আমাৰ ইতিমধ্যে হৈ গৈছে আৰু তোমালোকে যাতে স্ক্ৰিনশ্বট মাৰি পেলাই যাতে এটো বহিত লিখি লব পাৰা তাৰ বাবে মই বৰ্ডখন তোমালোকক দেখাই দিছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই অনুশীলনীটোৰ আমি দুটা সমস্যা আমি সমাধান কৰিলো আমি পৰৱৰ্তী সমস্যাসমূহ আমি পিছৰ ক্লাছত আমি আলোচনা কৰিম আজি পাঠদান আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ